সজল নিয়ে যে আপনার নির্দলীয় এইটো মিডিয়াৰ কথা ইতিমধ্যে সজল ভাইৰ লগত মোৰ কথা হৈছে, ডেইলি কথা হয়। কাৰণ নহ'লে আপোনালোকে মছলা ক'ত পাব, নহ'লে কোনে চাব? এইবিলাক আপোনালোকে ফোন লগাওক আৰু এইবিলাক আপোনালোকে কৰি থাকিব। আৰু মই ভাবোঁ এনেকৈ আপোনালোকে বনাই থাকক আৰু পিছফালে চোৱা মোৰ সময় নাই। মই কৈছোঁতো, পুৰা বাতৰি মানে আপোনালোকে, কাৰণ মিডিয়াই এনেকৈ বনাই থাকে আৰু ভাল কথা, কাৰণ ৰাইজে কিছু চাব লাগে। কাৰণ যিহেতু বিৰোধী নাই, সেইবিলাক চাই এনজয় কৰে। গতিকে সজল আমাৰ লগত আছে, সি দলৰ এজন জ্যেষ্ঠ নেতা। গতিকে আপোনালোকে নমিনেশ্যন দেখা পাব, একেলগে যাম, তেতিয়া সেইটো নিউজ বনাব। নহ'লে আৰু নিউজ আপোনাৰ নিজৰ সেই কেপশ্যন নাথাকে না। যেতিয়া শক্তি নাথাকে তেতিয়া একলগ হয়, তেতিয়া অকলে নোৱাৰে। কাক বা ভাইক লাগিব এই দাদা আহা যুদ্ধ কৰিব লাগে, সেই লগত নোৱাৰোঁ। গতিকে সিহঁতৰ শক্তি কম হৈছে। বিজেপিৰ লগত যোৱাৰ কাৰণে, মানে বিজেপিৰ লগত যুঁজিবৰ কাৰণে ৰাইজৰ দল, কংগ্ৰেছ, ABCD চব একলগ হৈছে। আমাৰ আপত্তি নাই, আমি যথেষ্ট প্ৰেক্টিচ কৰি আহা।